মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 6ৰ পল্লৱ ভাগৱানৰ পাঠ নম্বৰ 10 বাঘৰ বতুহি পাঠটোৰ প্ৰশ্ন উত্তৰখিনি অসমীয়াত আলোচনা কৰিম। প্ৰথমতে আছে বাঘৰ বতুহি কাহিনী কো अपने शब्दों में लिख बताओ। বাঘ আৰু বতুহি কাহিনীটো আমাৰ নিজৰ ভাষাত বা নিজৰ শব্দত ক'বলৈ দিছে। 1 নম্বৰত আছে তোমালোকৰ বাঘ আৰু বতুহি কাহিনী কো अपने शब्दों में बताओ। বাঘ আৰু বতুহি কাহিনীটো নিজৰ শব্দত কোৱা। এই প্ৰশ্নটি তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা নাই যদিও মই উত্তৰটি দি দিছোঁ, তোমালোকে এবাৰ চাই ল'বা। এক জংগল में एक बाघ रहता था। এখন জংগলত বা এখন হাবিত এটা বাঘ আছিলে। वो इतना बूढ़ा हो चुका था कि खुद से शिकार नहीं कर पाता था। সি ইমান বুঢ়া হৈ গৈছিলে যে সি নিজে শিকাৰ কৰিব নোৱাৰা হৈ গৈছিলে। एक दिन उसे दलदल के पास एक सोने का कंगन मिला। আৰু এদিনাখন এটা বোকা থকা পুখুৰীৰ ওচৰত এপাত সোণৰ খাৰু পালে। और उस कंगन को लेकर एक तरकीब सोची। আৰু সেই সোণৰ খাৰু পাত লৈ সি বুদ্ধি এটা ভাবিলে कि किसी को कंगन का लालच देकर बचाया जा सकता है। আৰু সেই সোণৰ খাৰু পাতৰ লোভ দেখুৱাই কাৰোবাক ফচুৱাব পাৰিব। थोड़ी देर बाद उसने देखा कि एक बतुही तालाब के दूसरी ओर से जा रहा था। কিছু সময়ৰ পিছত সি দেখিলে যে এগৰাকী বাটৰুৱা পুখুৰীটোৰ আনটো পাৰেৰে গৈ আছে। उसने उस बतुही को पुकारा और कंगन का लालच देकर अपनी ओर आने को कहा। বাঘটোৱে কি কৰিলে, সেই বাটৰুৱাগৰাকীক মাতিলে আৰু সেই খাৰু পাতৰ লোভ দেখুৱাই নিজৰ ফালে আনিবলৈ চালে। लेकिन बतुही ने कहा कि अगर वो उस पार जाएगा तो वो उसे खा लेगा। কিন্তু বাটৰুৱাগৰাকীয়ে ক'লে যে কি যদি মই সেইটো পাৰলৈ যাওঁ তেতিয়াহ'লে সি মোক খাই পেলাব। तो बाघ ने कहा कि उसने अब शिकार करना छोड़ दिया है। তেতিয়া বাঘটোৱে ক'লে যে কি সি এতিয়া শিকাৰ কৰাটো বাদ দিছে। वो अब सन्यासी की सीख ले रहा है। আৰু সি এতিয়া সন্যাসীৰ শিক্ষা লৈ আছে। इसलिए घबराने की कोई बात नहीं है। আৰু সেইকাৰণে ভয় কৰিব নালাগে। बतुही सोने का लालच में आकर बाघ का विश्वास कर लेता है। বাটৰুৱাগৰাকীয়ে সোণৰ লোভত বাঘক বিশ্বাস কৰি ল'লে। और उस पार जाने के लिए तालाब में 2-4 कदम बढ़ाने पर ही वो दलदल में फंस जाता है। আৰু সি সেইটো আনটো পাৰলৈ যাবৰ কাৰণে পুখুৰীটোত 2-4 খোজ দিয়াৰ আগবঢ়োৱাৰ লগে লগে সি বোকাত ফচি গ'ল। बाघ ने भयंकर मुद्रा में धीरे धीरे बतुही की ओर बढ़ते हुए झपटा मारा। বাঘে ভয়ংকৰ মুদ্ৰা ধৰি লাহে লাহে গৰাকীৰ ফালে আগবাঢ়ি আহি বাটৰুৱাগৰাকীৰ ওপৰত জঁপিয়াই পৰিলে। बाघ को इस प्रकार अपनी ओर झपटा मारते देख बतुही को अपने मूर्खता होने का एहसास हुआ और उसने लालच में पड़कर अपना विवेक त्याग दिया। আৰু বাঘটোৱে তেনেদৰে জঁপিওৱা দেখি বাটৰুৱাগৰাকীৰ নিজৰ ভুলৰ কথাটো অনুভৱ হ'ল আৰু তেওঁ ভাবিলে যে লালসাত পৰিবাৰ লোভত পৰি নিজৰ বিবেকক ত্যাগ দি দিলে। 2 নম্বৰত দিয়া আছে प्रस्तुत चित्रकथा बाघ और बतुही से हमें क्या सीख मिलती है। प्रस्तुत चित्रकथा बाघ और बतुहिर পৰা আমি কি শিক্ষা পালোঁ। उत्तर হ'ব प्रस्तुत चित्रकथा बाघ और बतुही से हमें यह सीख मिलती है कि हमें लालच में पड़कर कभी भी दूसरों पर भरोसा नहीं करनी चाहिए। प्रस्तुत चित्रकथा बाघ और बतुहिर পৰা আমি এইটোৱে শিক্ষা পালোঁ যে আমি লালসাত পৰি বা আমি লোভত পৰি কেতিয়াও বেলেগক ভৰসা কৰিব নালাগে বা উচিত নহয়। अगर हम लालच में पड़कर अपना बुद्धि और विवेक खो देंगे तो हमारी हालत बतुही जैसी होगी। আৰু যদি আমি লালসাত পৰি বা লোভত পৰি নিজৰ বুদ্ধি আৰু বিবেকক হেৰুৱাওঁ তেতিয়াহ'লে আমাৰ অৱস্থাও সেই বাটৰুৱাগৰাকীৰ দৰেই হ'ব। 3 নম্বৰত আছে उत्तर लिखो। उत्तर लिखा। क নম্বৰ बूढ़े होने पर बाघ ने क्या तरकीब सोची। বুঢ়া হোৱাৰ কাৰণে বাঘটোৱে কি উপায় ভাবিলে। बूढ़े होने पर बाघ ने एक तरकीब सोची कि वो सोने के
कंगन का लोभ दिखाकर किसी आदमी को दलदल में फंसाकर उसका शिकार कर सकता है। বুঢ়া হোৱাৰ পিছত বাঘটোৱে উপায় ভাবিলে যে কি সি সোণৰ খাৰুৰ লোভ দেখুৱাই কোনোবা মানুহক তাতে বোকাত ফচুৱাই সি শিকাৰ কৰিব পাৰিব। খ নম্বৰত আছে বাঘ ने किसका लालच देकर बटोही को तालाब में फंसाया। বাঘটোৱে কিহৰ লোভ দেখুৱাই বাটৰুৱাগৰাকীক ফচাইছিলে। उत्तरत হ'ব बाघ ने एक सोने का कंगन का लालच देकर बटोही को तालाब में फंसाया। বাঘটোৱে এপাত সোণৰ খাৰুৰ লোভ দেখুৱাই বাটৰুৱাগৰাকীক পুখুৰীটোত ফচুৱাইছিল। গ নম্বৰত আছে বাঘ কি বাতে सुनकर बटोही ने क्या किया। বাঘটোৰ কথা শুনি বাটৰুৱাগৰাকীয়ে কি কৰিলে। उत्तर হ'ব बाघ की बातें सुनकर बटोही ने बाघ का विश्वास कर लिया और तालाब में उतरने लगा। বাঘটোৰ কথা শুনি বাটৰুৱাগৰাকীয়ে বাঘটোক বিশ্বাস কৰি ল'লে আৰু পুখুৰীটোত নামিবলৈ ল'লে। খ নম্বৰত আছে तालाब में उतरते ही बटोही का क्या हाल हुआ। পুখুৰীটোত নমাৰ লগে লগে বাটৰুৱাগৰাকীৰ কি অৱস্থা হ'ল। उत्तर হ'ব तालाब में उतरते ही बटोही के पैर तालाब के दलदल में फंस गया। তাৰ পুখুৰীটোত নমাৰ লগে লগে বাটৰুৱাগৰাকীৰ ভৰি পুখুৰীৰ বোকাত ফচি গৈছিলে। ঙ নম্বৰত আছে আখিৰকাৰ বাঘ ने बटोही का क्या हाल किया। শেষত বাঘটোৱে বাটৰুৱাগৰাকীৰ কি অৱস্থা কৰিলে। आखिरकार उत्तर হ'ব आखिरकार बाघ ने बटोही का शिकार कर उसे खा गया। আৰু শেষত বাঘটোৱে বাটৰুৱাগৰাকীক শিকাৰ কৰি খাই পেলালে। 4 নম্বৰত আছে তোমালোকৰ आओ समूह में बैठकर वाक्य बनाने का खेल खेले। আহা সমূহতে বহি বাক্য বনোৱাৰ খেল খেলো। প্ৰথমতে তোমালোকক দি থোৱা আছে ঘড়ী। मेरे पास एक घड़ी है। মোৰ লগত এটা ঘড়ী আছে। मेरे घड़ी सुनहली है। মোৰ ঘড়ীটো সোণালী ৰঙৰ। उसके पास दो घड़ियाँ है। তাৰ লগত তেখেতৰ লগত দুটা ঘড়ী আছে। इस प्रकार निम्नलिखित शब्द से বাক্য বনোৱা। ঠিক তেনেদৰে তলত দিয়া শব্দবিলাকৰ বাক্য বনোৱা। প্ৰথমতে দিয়া আছে তোমালোকক কিতাপ। ইয় মেৰি কিতাপ হে। এইখন মোৰ কিতাপ। কিতাপ हमारी सबसे अच्छी मित्र है। কিতাপ আমাৰ সকলোতকৈ ভাল বন্ধু। हमें हर रोज किताब पढ़नी चाहिए। আমি সদায় কিতাপ পঢ়াটো উচিত। তাৰ পিছত আছে গাই। গাই এক পালতু জানুৱাৰ হে। গাই এবিধ পোহনীয়া জন্তু। গাই हमें दूध देती है। গায়ে আমাক গাখীৰ দিয়ে। গাই ঘাস খাती है। গায়ে ঘাঁহ খায়। মকান। মকান বহুত সুন্দৰ হে। সৌ ঘৰটো বহুত সুন্দৰ হয়। ইহ এক বৰা মকান। এইটো এটা ডাঙৰ ঘৰ হয়। इस मकान में 4 कमरे है। এই ঘৰটোত 4টা কোঠালি আছে। তাৰ পিছত আছে কলম। ইয় মেৰি কলম হে। এইটো মোৰ কলম হয়। मेरे पास नीले रंग की एक कलम है। মোৰ ওচৰত এটা নীলা ৰঙৰ কলম আছে। मैं इस कलम से लिखता हूँ। মই এই কলমটোৰে লিখোঁ। তাৰ পিছত আছে বহন। मेरी एक छोटी बहन है। মোৰ এটা সৰু ভনী আছে। मेरी बहन का नाम रीना है। মোৰ ভনীৰ নাম ৰীনা হয়। मेरी बहन अच्छा गाती है। মোৰ ভনীয়ে ভাল গায়। তোমালোকৰ 5 নম্বৰ দিয়া আছে इन्हें पढ़ो समझो और লিখো। এইবোৰ পঢ়া বুজা আৰু লিখা। ক নম্বৰত আছে ক নম্বৰটো প্ৰথমতো দিয়া আছে তোমালোকক খ যোগ য়। ইয়াতে উদাহৰণ দিছে মনুষ্য ভৱিষ্য ভাষ্য। তাৰ পিছৰটো দ যোগ ধ। এইটো হ'ব যুদ্ধ প্ৰসিদ্ধ বুদ্ধি। তাৰপিছত দ যোগ য়টো দ্যটোৰ হ'ব বিদ্যা উদ্যান বিদ্যাৰ্থী। তাৰ পিছৰটো হ'ব খ যোগ ত নষ্ট ৰাষ্ট্ৰ। খ নম্বৰ তোমালোকক মাত্ৰাবিলাক দি থোৱা আছে। সেই মাত্ৰাৰে শব্দ লিখিব দিছে। এটা উদাহৰণ দি থৈছে তোমালোকক। প্ৰথমতে হ্ৰস্বইকাৰেৰে দি থোৱা আছে চিত্ৰ চিকাৰ কিতাপ। তাৰ পিছৰটো দিয়া আছে তোমাৰ লড়কি আৰু দুটা তোমালোকক লিখিব দিছে নদী পানী। তাৰ পিছত হ্ৰস্বইকাৰেৰে বহুত পুত্ৰ শুভ। দীৰ্ঘইকাৰেৰে তোমালোকৰ ধূপ ফুল দুধ।
6 নম্বৰ দিয়া আছে আও শ্ৰুতলেখ লিখে এইটো তোমালোকক শ্ৰুতলিপি লিখিব দিছে 7 নম্বৰত আছে आओ समान अर्थ वाले शब्दों को रेखा खींचकर मिलाए तल आहा समान अर्थ থকা শব্দবিলাক ৰেখাৰে মিলোৱা প্ৰথমতে দিয়া আছে তোমালোকক এটা দি থোৱা আছে তালাবটো কি হ'ব পোখৰ তাৰ পিছত আছে আসমানটো হ'ব তোমালোকৰ গগন লালচ লোভ স্বৰ্ণ সোনা বাতুহি পথিক এইটো ধুনীয়াকৈ মই ৰেখা আঁকি মিলাই থোৱা আছে তোমালোকে চাই ল'বা 8 নম্বৰত আছে নিম্নলিখিত সংখ্যাओं को देखो और नीचे अक्षरों में लिखो তলত দিয়া সংখ্যাবিলাক চোৱা আৰু তলত আখৰেৰে লিখা প্ৰথমতে দিয়া আছে তোমালোকক 16 তাৰ পিছত দিয়া আছে 15 তাৰ পিছত আছে 27 21 14 তোমালোকৰ 9 নম্বৰত আছে आओ यो भी जाने आहा এইটো জানো अमर इधर आ अमर ইয়ালৈ অহা उधर मत जा তালৈকে নাযাবা किताब ला किताब आना अपना पाठ पढ़ निजर पाठ पढ़ा उपयुक्त वाक्यों में रेखांकित शब्द आ ला जा पर आदि क्रियापद है ऊपर दिया এই বাক্যকেইটাৰ যিকেইটা ৰেখা টানি থোৱা আছে সেই শব্দকেইটা ক্ৰিয়াপদ হয় आ ला जा पर अब तुम भी इसी तरह 3 বাক্য বনাও আৰু এতিয়া তুমিও এনেদৰে 3টা বাক্য বনোৱা প্ৰথমতে आ तुम इधर आ তুমি ইয়ালৈ অহা 2 নম্বৰ ला घड़ी ला ঘড়ীটো আনা কলম লা কলমটো আনা তাৰ পিছত जा तुम उधर मत जा তুমি তালৈ নাযাবা তাৰ পিছত পঢ় কবিতা পঢ় মোহন পাঠ পঢ় কবিতা পঢ়া মোহন পাঠ পঢ়া 10 নম্বৰ দিয়া আছে आओ पढ़े और समझे आहा पढ़ा আৰু বুজা ক নম্বৰত আছে হৰি को बुलाओ খ নম্বৰত আছে गाय को घास खिलाओ গ নম্বৰত আছে प्यासे को पानी दो उपयुक्त वाक्य में रेखांकित को कर्मकारक का चिन्ह है इसी तरह तुम भी 2 বাক্য বনাও ওপৰ দিয়া বাক্যকেইটাৰ যিকেইটা শব্দত ৰেখা টানি থোৱা আছে ক শব্দটোত সেইটো কৰ্মকাৰকৰ চিহ্ন হয় আৰু সেই ঠিক তেনেদৰে তোমালোককো 2টা বাক্য বনাব দিছে বাক্য 2টা হ'ব পুলিচ ने चोर को पकड़ लिया পুলিচে চোৰজনক ধৰিলে माँ ने बच्चे को खाना खिलाया মাকে বাচ্চাটো খানা খুৱালে 11 নম্বৰ দিয়া আছে आओ पाठ में आए कुछ शब्दों के अर्थ जाने आहा পাঠত থকা কিছুমান শব্দৰ অৰ্থ জানো তলত তোমালোকৰ পাঠত থকা শব্দ কিছুমানৰ অৰ্থ দি থোৱা আছে তোমালোকে ভালদৰে চাই ল'বা